নমস্কাৰ চাবেদসকল কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত 12টা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো ডিএ আৰু ডিআৰ বৃদ্ধিৰ সম্পৰ্কত 2025 চনৰ প্ৰথমটি ডিএ বৃদ্ধিৰ খবৰৰ কাৰণে অপেক্ষাৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকল। আশা কৰা হৈছে যে আগন্তুক যি কেন্দ্ৰীয় কেবিনেট বৈঠক হ'ব অহা বুধবাৰে তাত ইয়াৰ ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো আপোনালোকে জানে প্ৰতি বছৰে হোলীৰ সময়তে ইয়াৰ ঘোষণা কৰা হয় যদিও এইবাৰ কিন্তু ঘোষণা কৰা নহ'ল। গতিকে 2ৰ পৰা 3% ডিএ বৃদ্ধিৰ আশা কৰা হৈছে এইবাৰ যিটো ডিএ আৰু ডিআৰ বৃদ্ধিৰ ক্ষেত্ৰত। এতিয়া দ্বিতীয়টো খবৰলৈ আহিছোঁ। অসম চৰকাৰৰ ক্ষেত্ৰত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত 11/1/2025 তাৰিখত যি মিটিং হৈছিল তাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সম্পৰ্কতে কিছু সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কাৰণে এখন লেটাৰ প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে নিশ্চয় দেখিছে 26/3/2025 তাৰিখত। আৰু কিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কে আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত যি বৈঠক হৈছিল তাত কেইবাটাও দাবী উত্থাপন কৰা হৈছিল আৰু সহমতত তথা ঐক্যমতত উপনীত হৈছিল। আৰু সেই দাবীসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু কিছু এই ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। কিখিনি বিষয় আছিল আপোনালোকে দেখিছে। বিশেষতঃ গ্ৰেড পে'ৰ ক্ষেত্ৰত যিসকলৰ এন্টি কোৱালিফিকেশ্যন গ্ৰেজুৱেট তেওঁলোকে যাতে গ্ৰেজুৱেট পে স্কেল পায় তেনেধৰণৰ আৰু বহুকেইটা দাবী আছিল আৰু সেই সম্পৰ্কত আপোনালোকে ইয়াত দেখিছে বিভিন্ন ডিপাৰ্টমেণ্টলৈ এই ক্ষেত্ৰত ইনষ্ট্ৰাকশ্যন পঠিওৱা হৈছে যাতে সেইখিনি কৰিব পৰা হয়। আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো কোৱা হৈছে যে দি ইছ্যুজ ৰিলেটেড টু দি এডুকেশ্যন ডিপাৰ্টমেণ্ট উইল বি ডিছকাছ বাই দি অনাৰেবল চিফ মিনিষ্টাৰ sincerely in purpose of the honorable minister of the education official education department with সদৌ অসম কৰ্মচাৰী পৰিষদ within the month। আৰু ইয়াত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বহুখিনি বিষয় তাত আলোচনা হৈছিল আৰু সেই সম্পৰ্কতো ইয়াত উল্লেখ কৰা হৈছে। আৰু কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত যি পে কমিশ্যনৰ ক্ষেত্ৰতো কিছু কথা ইয়াত কোৱা হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰীসকলৰ বিভিন্ন যিবিলাক দাবী আছিল বা কিছু যি আঁসোৱাহ আছিল তেওঁলোকৰ সেইখিনি যাতে দূৰ কৰিব পাৰি তাৰ ক্ষেত্ৰত তেওঁ বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেইখিনি কিছু অগ্ৰগতি লাভ কৰিছে। এতিয়া আমি আহিছোঁ অন্য এটা খবৰলৈ, য'ত আপোনালোকে গম পাইছে যে সংসদত অধিসূচনা পাছ কৰা হৈছে যাৰ দ্বাৰা সাংসদসকল আৰু প্ৰাক্তন সাংসদসকলৰ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে। সাংসদসকলৰ যি পূৰ্বৰ দৰমহা মাহিলী 1 লাখ টকা আছিল তাক বৃদ্ধি কৰি 1,24,000 টকালৈ কৰা হৈছে। আৰু ডিএনএছ তেওঁলোকৰ ডেইলি যি এলাউন্স 2,000 টকা আছিল তাক 2,500 টকালৈ বৃদ্ধি কৰা হৈছে। আৰু প্ৰাক্তন সাংসদসকলৰ পেঞ্চনো তেনেদৰে 25,000 পৰা 31,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু দৈনিক এলাউন্সো বৃদ্ধি কৰা হৈছে। এতিয়া আহিছোঁ গ্ৰেচুইটি সম্পৰ্কত এটা ডাঙৰ খবৰ, যিহেতু কেন্দ্ৰীয় চৰকাৰে গ্ৰেচুইটি যি 25 লাখ টকা ঘোষণা কৰিছে, যিহেতু 1 এপ্ৰিলৰ পৰা UPS বা ইউনাইটেড পেঞ্চন স্কিম আৰম্ভ হ'ব, সেই ক্ষেত্ৰত কি হ'ব? এইসকল চৰকাৰী কৰ্মচাৰীয়ে লাভ নকৰে 25 লাখ টকাৰ গ্ৰেচুইটি। চাওক UPSৰ নিয়মত কি আছে। গ্ৰেচুইটি কেলকুলেটৰ বিগত বৰ্ষত অৰ্থাৎ 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম। আৰু যি ডিএ ভাত্তা উপনীত হৈছে 50%, অৰ্থাৎ এতিয়া বৰ্তমান 53% হৈ আছে। কিন্তু সকলো চৰকাৰী কৰ্মচাৰীয়ে এই বিপুল পৰিমাণৰ টকা বা ভাত্তা হিচাপে পাব তেনে নহয়। আৰু যি গ্ৰেচুইটিত যি 25 লাখ টকাৰ কথা কোৱা হৈছে UPSত তাক পাব নে নাপাব এই কথা এটা বৰ্তমান চৰ্চাত আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ সৰ্বোচ্চ সীমা 25% বৃদ্ধি কৰি 25 লাখ টকা কৰা হৈছে। বিগত বৰ্ষত অৰ্থাৎ 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম। আৰু ডিএ ভাত্তা উপনীত হৈছে 50%। কিন্তু সকলো চৰকাৰী কৰ্মচাৰীয়ে এই বিপুল পৰিমাণৰ টকা ডিএ ভাত্তা হিচাপে পাব তেনে নহয়। গতিকে সকলো কৰ্মচাৰীয়ে এই
25% বৃদ্ধি হোৱাৰ পিছত যি মেক্সিমাম 25 লাখ টকালৈকে গ্ৰেচুইটি কৰা হৈছে পাবনে নাপাব। গ্ৰেচুইটি গণনা কৰাৰ নিৰ্দিষ্ট ফৰ্মুলা আছে। সেই ফৰ্মুলা অনুসৰি কৰ্মচাৰীয়ে তেওঁৰ অন্তিমটো দৰমহা অৰ্থাৎ বেচিক পে প্লাছ দিয়ে 16.5 গুণ বা 25 লাখ টকাৰ ভিতৰত যিটো কম হ'ব সেয়া গ্ৰেচুইটি হিচাপে দিয়া হ'ব। অৰ্থাৎ সকলো কৰ্মচাৰীয়ে 25 লাখ টকা নাপাব। তেওঁলোকৰ চাকৰিৰ ম্যাদ আৰু বেতনৰ ভিত্তিত গ্ৰেচুইটিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব। গতিকে যিজনৰ তেওঁ চাকৰিৰ ম্যাদ বেছি হ'ব আৰু বেতন তেওঁ কোন গ্ৰেডত আছিলে সেইটোৰ ওপৰত ভিত্তি কৰিহে তেওঁ মেক্সিমাম 25 লাখ টকা যিটো কোৱা হৈছে সেইটো তেওঁ পাব। অথবা তেওঁ যদি বেচিক আৰু অন্তিম দৰমহাৰ 16.5 গুণ তাৰ ভিতৰত যিটো কম হ'ব অৰ্থাৎ সকলোৱে 25 লাখ টকা নাপাব। অৰ্থাৎ মেক্সিমামটোহে 25 লাখ টকালৈকে কোৱা হৈছে। গ্ৰেচুইটিৰ ধৰণ চৰকাৰী কৰ্মচাৰীক দুই ধৰণৰ গ্ৰেচুইটি দিয়া হয়, ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি। ৰিটায়াৰমেণ্ট গ্ৰেচুইটি হিচাপে কৰাৰ নিয়ম প্ৰতি 6 মাহৰ সেৱাৰ বাবে দিয়া হয় আৰু ডেথ গ্ৰেচুইটি দিয়া হয়। ৰিটায়াৰমেণ্ট গ্ৰেচুইটি হিচাপ কৰাৰ নিয়ম প্ৰতি 6 মাহৰ সেৱাৰ বাবে বেচিক পে প্লাছ ডিএ ভাত্তাৰ 1/4 যোগ কৰা হয়। সৰ্বোচ্চ সীমা কৰ্মচাৰীৰ অন্তিম বেতনৰ 16.5 গুণ বা 25 লাখ টকাৰ ভিতৰত যিটো কম হ'ব সেয়ে কৰ্মচাৰীয়ে গ্ৰেচুইটি হিচাপে পাব। সেৱাৰ ম্যাদ গ্ৰেচুইটি পোৱাৰ বাবে এক কোম্পানীত একেৰাহে 5 বছৰ চাকৰি কৰাটো বাধ্যতামূলক। গতিকে আপোনালোকে নিশ্চয় গম পালে। ডেথ গ্ৰেচুইটি অৱসৰৰ পূৰ্বে যদি কৰ্মচাৰীৰ মৃত্যু হয় তেন্তে তেওঁ পৰিয়ালক নিম্নলিখিত সূত্ৰ অনুসৰি গ্ৰেচুইটি দিয়া হ'ব। 1 বছৰৰ কম চাকৰি কৰিলে বেতনৰ 2 গুণ, 1ৰ পৰা 5 বছৰ চাকৰি কৰিলে বেতনৰ 6 গুণ, 5ৰ পৰা 11 বছৰ চাকৰিৰ বাবে বেতনৰ 12 গুণ, 11ৰ পৰা 20 বছৰ চাকৰিত বেতনৰ 20 গুণ, 20ৰ পৰা বেছি চাকৰি কৰিলে প্ৰতি 6 মাহত আধা বেতন অনুযায়ী গ্ৰেচুইটি দিয়া হ'ব। এতিয়া কেনেদৰে ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি কেনেদৰে এজন কৰ্মচাৰীক প্ৰদান কৰা হ'ব আৰু কোনে কোনে 25 লাখ টকা পৰ্যন্ত পাব সেই কথাটো গম পালে। অৰ্থাৎ ছাৰ্ভিচ পিৰিয়ডটোৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব আৰু কৰ্মচাৰীজনৰ বেচিক পেৰ ওপৰতো নিৰ্ভৰ কৰিব ৰিটায়াৰমেণ্টৰ সময়ত। কেন্দ্ৰীয় চৰকাৰে আগন্তুক 1 এপ্ৰিল 2025ৰ পৰা ইউনিফাইড পেঞ্চন স্কিম নামৰ নতুন পেঞ্চন স্কিম আৰম্ভ কৰিব, অৰ্থাৎ UPS আৰম্ভ কৰিব। ইয়াত আছে পুৰণি পেঞ্চন স্কিম আৰু নেশ্যনেল পেঞ্চন ছিষ্টেমৰ সকলো স্পেচিয়েল ফিচাৰ। 10 বছৰৰ চাকৰিত ন্যূনতম 10,000 টকাৰ পেঞ্চন আৰু সম্পূৰ্ণ ম্যাদৰ চাকৰিত নিৰ্দিষ্ট হাৰত পেঞ্চন দিয়া হ'ব। অৰ্থাৎ 25 বছৰ ন্যূনতম হ'লে তেওঁ অৱসৰৰ সময়ত 50% তেওঁ পেঞ্চন হিচাপে পাব। আৰু এতিয়া আহিছোঁ অষ্টম দৰমহা আয়োগ সম্পৰ্কত। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ উপহাৰ, একেবাৰতে হাজাৰ হাজাৰ টকা বেতন বৃদ্ধিৰ সম্ভাৱনা, পেঞ্চনো বাঢ়িব চকুত লগা ধৰণে। অৰ্থাৎ অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লেই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰিব মোটা অংকৰ টকা। অৰ্থাৎ তেওঁলোকে এক মোটা অংকৰ টকা লাভ কৰিব অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে, কিয়নো তেওঁলোকৰ দৰমহা আৰু পেঞ্চন যথেষ্ট পৰিমাণে বৃদ্ধি পাব। 2026ৰ 1 জানুৱাৰীৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ কথা। সূত্ৰৰ খবৰ অনুসৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে যিয়ে যিমান বেতন লাভ কৰে তাৰ কমেও 14ৰ পৰা 19% বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ 14%ৰ পৰা 19% দৰমহা বৃদ্ধিৰ কথাটো চৰ্চাত আছে। আৰু ইয়াৰ ওপৰত ফিটমেণ্ট ফেক্টৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ফিটমেণ্ট ফেক্টৰ কিমান নিৰ্ভৰ কিমান হ'বগৈ। বিগত সোমবাৰে জানিব পৰা গৈছে যে আগন্তুক মাহত অৰ্থাৎ এপ্ৰিলৰ অষ্টম বেতন আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰ্থাৎ অধ্যক্ষ আৰু সদস্য নিৰ্বাচিত হ'ব। এয়া কাৰ্যকৰী হ'ব পাৰে 2026 চন অথবা 2028 চনত। অৰ্থাৎ 1/1/26ৰ পৰা কাৰ্যকৰী হ'ব লাগে। লেভেল 1 বেচিক দৰমহা 18,000 টকা, 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে তাত ন্যূনতম হ'বগৈ 34,560 টকা, 2.08 হ'লে 37,440 টকা আৰু 2.86 হ'লে 51,480 টকা হ'বগৈ। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তাত ৰাজ্যিক কৰ্মচাৰী চাকৰিকাল 62 বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি কৰ্মচাৰী অতিথি তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল আৰু সেই কাৰ্যনিৰ্বাহকত কৰ্মচাৰীৰ চাকৰিকাল 62 বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগৰ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত আজিৰ সভাত
সকলোৰে সহযোগিতা কামনা কৰে। ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা এই পৰিষদত যথেষ্টকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।